দিবলৈছো এক ব্ৰেকিং নিউজ কোকৰাঝাৰ জিলাৰ বালাজান উপৰক্ষী চকীৰ অন্তৰ্গত ডিয়াজিয়ৰি ৰায়াপাৰাত ভয়াৱহ দুৰ্ঘটনা মাজনিশা পুখুৰীত পৰিল গাড়ীসহ চালক গোটেই নিশা পুখুৰীত পৰি থাকিল গাড়ীসহ চালক গাড়ীৰ ভিতৰতেই কৰুণ মৃত্যু চালকৰ গাড়ীখনৰ নম্বৰ AS16J6008 চালকগৰাকীক ৰিজেন বসুমতাৰী বুলি চিনাক্ত ৰিজেন বসুমতাৰী SBI কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো কোকৰাঝাৰ জিলাৰ বালাজান উপৰক্ষী চকীৰ অন্তৰ্গত ডিয়াজিয়ৰি ৰায়াপাৰাত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে মাজনিশা পুখুৰীত পৰিল গাড়ীসহ চালক গাড়ীৰ ভিতৰতেই কৰুণ মৃত্যু চালকৰ গোটেই নিশা পুখুৰীত পৰি থাকিল গাড়ীসহ চালক গাড়ীখনৰ নম্বৰ AS16J6008 চালকগৰাকীক ৰিজেন বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে ৰিজেন বসুমতাৰী SBI কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে ৰাতি কেই বজাত হৈছে এটা অনুমানিক কোনেও নাজানে মোটামুটি 12টাৰ পিছত ঘটনাটো হৈছে গাড়ীখন মানে আমাৰ তিনালি এই সাইডৰ পৰা আহিছে আহি পেলাই হালুৱাদল এই সাইডে যাব কিন্তু আমাৰ ইয়াতে এইটো বিশাল এটা পুখুৰী আছে এই পুখুৰীটোত কি হ'ল টাৰ্নিং এটা আছে টাৰ্নিংটো ল'ব পৰা নাই গাড়ীখন ল'ব নোৱাৰি ডাইৰেক্ট পুখুৰীত নামি পৰিল আৰু এই গাড়ীখনৰ নাম্বাৰ AS166008 গতিকে মৃতদেহ এতিয়াও গাড়ীৰ ভিতৰতে আছে আৰু মৃতদেহটো এতিয়াও চিনাক্তকৰণ হোৱা নাই গতিকে সদায় ৰাইজক অনুৰোধ জনাইছোঁ মৃতকৰ গৰাকীয়ে যাতে অনতিপলমে আহি ইয়াত উপস্থিত হয় এইখিনি কি নাম আছিলে কোনটো জেগাত আছে নামটো মই ল'ব লাগিব মই তদন্ত কৰি আছোঁ আমাৰ ICA তদন্ত কৰি আছে অকলে আছিল নেকি অকলে আছে বুলি ধাৰণা কৰিছোঁ তেওঁলোকে গাড়ীখনত এজনেই পাইছোঁ আমি গাড়ী চব লক আছে লৈ আছোঁ পুখুৰীত পৰি গৈছে থেংক ইউ কোনটো জেগাত জেজেৰি জেগাত মৃত্যু হৈছে ৰাতি ক'ত গৈছিলে ৰাতি এইটো নাজানো মই ক'ত গৈছে অফিচৰ পৰা বাহিৰে আহিছিল না অফিচৰ পৰা বাহিৰে আহিছে অকলে এতিয়া কি সন্দেহ কৰে অকলে কোনোব মাৰিব পাৰে আমি এইটো নাজানো কি অৱস্থাত কি হৈ মৰিছে এইটো নাজানো এক্সিডেণ্ট হৈছে বুলি শুনা পাইছোঁ আমি ঘৰৰ মানুহ কাৰণে আহি দেখা নাই পোৱা নাই ভালকৈ তদন্ত হ'ব লাগে ভালকৈ তদন্ত কি কৰিছে অলপ আমাৰ বেটা আছে বিমত কাম কৰে বৰ্তমান হৈছে এইটো নাজানো মোবাইলটো ঘটনাটো কেনেকুৱা হ'ল জেজেৰি হ'ব আজি আমাৰ ৰাতিপুৱা আমি উঠি পেলাই খবৰ পালোঁ যে মানে আমাৰ হঠাৎ কৰা এখন আমাৰ এই পুখুৰীতে মোৰ নিচেই ওচৰতে এখন পুখুৰীত মানে গাড়ী উল্টা খাই আছিল মানে 4 চকা একেবাৰে ওপৰত আছে কিন্তু আমি মানে মই লগে লগে পুলিচ প্ৰশাসনক মানে জনোৱা হ'ল আৰু পুলিচ প্ৰশাসনেও আহি পেলাই আমাৰ লগত যোগাযোগ কৰিলে আৰু লগত এনেকৈ মানে আমি গাড়ীখন পাল্টি কৰাৰ পিছত আমি গাড়ীখন মানে মৰা হওক মৃত্যুদেহ পৰ্যন্ত আমি মানে তাতে দেখা পালোঁ মৃত্যু একজন মানুহ হৈ আছে এনেকৈ গাড়ীখন মানে উদ্ধাৰ কৰা হ'ল আৰু মৃত্যুজনকো উদ্ধাৰ কৰা হ'ল চিনাক্ত হ'ল না এতিয়া বৰ্তমান আমি জনামতে পাখৰিগুৰিৰ ৰবিৰাম নেকি ৰাজেন বসুমতাৰী বুলি চিনাক্ত আমি পালোঁ যে পাখৰিগুৰিৰ ল'ৰাটো ই মানে ষ্টেট বেংকত মানে কাম কৰে বুলি এইটো আমি জনামতে আমি জানি পাইলোঁ ৰাইজে মানে এইখিনিয়ে আৰু আমাক পুলিচ প্ৰশাসনেও যথেষ্ট সহায় কৰিল তাৰপিছত আমাৰ গাঁৱৰ ৰাইজেও যথেষ্ট আহিছে আহি পেলাই বহুত ধৰণৰ কষ্ট কৰি হ'লেও আমি ডেড বডি আৰু গাড়ীখন উদ্ধাৰ কৰা হ'ল ৰাতি কেইটামানৰ হ'ব ৰাতি এইটো আমি জনামতে মানে অলপ মানে কিছুমানে চাউলৰ কথা ক'ল কিন্তু 12টাৰ পিছত হ'ব ঘটনাটো 12টাৰ পিছত হ'ব কিন্তু তাতে অত আমি পুৰা পানেৰো কিবা বস্তু নানান ধৰণৰ এনেকুৱা সিগাৰেট এনেকৈ
মানে কিছুমান বস্তু আমি দেখা পালোঁ তাৰ লগত এইখিনি বস্তু হয়তো মদ খোৱাৰ কাৰণে এনেকুৱা হ'ব পাৰে এইবিলাক কিহৰ কাৰণে হৈছে আমিও নাজানো কিন্তু গাড়ীখন আমি জনামতে মানে কেনেকৈ ক'ৰ পৰা আহিল আমি ৰাতিটো নাজানো গম নাপাওঁ এতিয়া আহি পেলাই এতিয়াহে চিনাক্ত হ'ল যে পাখৰিগুৰি গাড়ীখন ইফালে কেনেকৈ আহে এইটো একটা ভাবিব লগা মানে এইখিনিয়ে কি বিশেষ আৰু বেলেগ কিছুৱে নাই অকলে আছিল না আৰু অকলে আছিল মানুহজন অকলে আছিল পুলিচ প্ৰশাসনে আহি পেলাই চব হেৰি কৰিছে লগতে আমি একেলগে পাল্টি কৰাই দিলোঁ আপোনাৰ নাম গাঁওবুঢ়া মই গাঁওবুঢ়া গাঁৱৰে কি নাম বা মোৰ তৰুণ চন্দ্ৰ ৰয় থেংক ইউ কেনেকৈ হ'ল দিয়া দে হ'ব আজি আমাৰ ৰাতিপুৱা আমি উঠি পেলাই খবৰ পালোঁ যে মানে আমাৰ হঠাৎ কৰা এখন আমাৰ এই পুখুৰীতে মোৰ নিচেই ওচৰতে এখন পুখুৰীত মানে গাড়ী উল্টা খাই আছিল মানে 4 চকা একেবাৰে ওপৰত আছে কিন্তু আমি মানে মই লগে লগে পুলিচ প্ৰশাসনক মানে জনোৱা হ'ল আৰু পুলিচ প্ৰশাসনেও আহি পেলাই আমাৰ লগত যোগাযোগ কৰিলে আৰু লগত এনেকৈ মানে আমি গাড়ীখন পাল্টি কৰাৰ পিছত আমি গাড়ীখন মানে মৰাশ হেৰি মৃত্যুদেহ পৰ্যন্ত আমি মানে তাতে দেখা পালোঁ মৃত্যু একজন মানুহ হৈ আছে এনেকৈ গাড়ীখন মানে উদ্ধাৰ কৰা হ'ল আৰু মৃত্যুজনকো উদ্ধাৰ কৰা হ'ল চিনাক্ত হ'ল না এতিয়া বৰ্তমান আমি জনামতে পাখৰিগুৰিৰ কি ৰবিৰাম নেকি ৰাজেন বসুমতাৰী বুলি চিনাক্ত আমি পালোঁ যে পাখৰিগুৰিৰ ল'ৰাটো ই মানে ষ্টেট বেংকত মানে কাম কৰে বুলি এইটো আমি জনামতে আমি জানি পাইলোঁ আজি ৰাইজে মানে এইখিনিয়ে আৰু আমাক পুলিচ প্ৰশাসনেও যথেষ্ট সহায় কৰিল তাৰপিছত আমাৰ গাঁৱৰ ৰাইজেও যথেষ্ট আহিছে আহি পেলাই বহুত ধৰণৰ কষ্ট কৰি হ'লেও আমি ডেড বডি আৰু গাড়ীখন উদ্ধাৰ কৰা হ'ল আজি ৰাতি কেইটামান হ'ব ৰাতি এইটো আমি জনামতে মানে অলপ মানে কিছুমানে চাউলৰ কথা ক'ল কিন্তু জনা 12টাৰ পিছত হ'ব ঘটনাটো 12টাৰ পিছত হ'ব কিন্তু তাতে হয়তো আমি পুৰা পানেৰো কিবা বস্তু নানান ধৰণৰ এনেকুৱা চিগাৰেট এনেকৈ মানে কিছুমান বস্তু আমি দেখা পালোঁ তাৰ লগত এইখিনি বস্তু মদ চদ খোৱাৰ কাৰণে হয়তো মদ খোৱাৰ কাৰণে এনেকুৱা হ'ব পাৰে এইবিলাক কিহৰ কাৰণে হৈছে আমিও নাজানো কিন্তু গাড়ীখন আমি জনামতে মানে কেনেকৈ ক'ৰ পৰা আহিল আমি ৰাতিটো নাজানো গম নাপাওঁ এতিয়া আহি পেলাই এতিয়াহে চিনাক্ত হ'ল যে পাখৰিগুৰি গাড়ীখন ইফালে কেনেকৈ আহে এইটো একটা ভাবিব লগা মানে এইখিনিয়ে কি বিশেষ আৰু বেলেগ কিছুৱে নাই অকলে আছিল না আৰু অকলে আছিল মানুহজন অকলে আছিল পুলিচ প্ৰশাসনেও আহি পেলাই চব হেৰি কৰিছে লগতে আমি একেলগে পাল্টি কৰাই দিলোঁ আপোনাৰ নাম গাঁওবুঢ়া মই গাঁওবুঢ়া গাঁৱৰে কি নাম বা মোৰ তৰুণ চন্দ্ৰ ৰয় থেংক ইউ নিউজ ডেস্ক PL Live Fast।